নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ অন্যটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল আজি হৈছে 28 ছেপ্টেম্বৰ আৰু কাইলৈ হৈছে 29 ছেপ্টেম্বৰ আৰু আপোনালোকৰ তৃতীয় বৰ্গৰ শেষৰটো এক্সাম অৰ্থাৎ মৰ্নিং শিফটত আছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ আৰু ইভিনিং শিফটত আছে আপোনালোকৰ ড্ৰাইভাৰ লেভেলৰ এক্সাম। আৰু বন্ধুসকল আজি ভিডিঅ'টোত আমি আলোচনা কৰিম কেনেদৰে আপোনালোকে পেপাৰখন এটেম্প্ট কৰিব 175 মাৰ্কছৰ পেপাৰ টোটাল 150 টা কোৱেশ্চনছ থাকিব 3 আৱাৰ্ছৰ ভিতৰত আপোনালোকে কেনেদৰে এটেম্প্ট কৰিলে এটা ভাল মাৰ্কছ আহিব। যেহেতু বন্ধুসকল আজিৰ পৰা 2 বছৰ আগতে এডিআৰইৰ যেটো প্ৰথম এক্সাম হৈছিল সেই এডিআৰই এক্সামতে মোৰ সিলেকশন হৈছিল আৰু বৰ্তমানো মোৰ এইচএস লেভেলটো ক্লিয়াৰ হৈছিল আৰু বৰ্তমান মই গ্ৰেজুৱেট লেভেলৰ পোষ্টত চাকৰি কৰি আছো। গতিকে সেই পেপাৰখন মই কেনেদৰে এটেম্প্ট কৰি পেলাই মোৰ এটা ভাল মাৰ্কছ আহিছিল মোৰ আগৰ এইচএস লেভেলৰ যেটো স্কিল টেষ্টৰ মই এটা ভিডিঅ' বনাইছো সেইটো ভিডিঅ'ত মই কৈছিলো যে গ্ৰেজুৱেট লেভেলৰ পেপাৰখনত মোৰ কাট অফতকে 15-20 মাৰ্কছ মান বেছি আছিল মোৰ, যাৰ ফলত মোৰ বহুতখিনি কাট অফৰ পৰা ওপৰত থকাৰ ফলত মোৰ কম্পিউটাৰ টেষ্টৰ অলপমান কম আহিলেও সেইখিনি মেকআপ হৈ গৈছিল আৰু মোৰ ফাইনেল সিলেকশন হৈ গৈছিল। গতিকে বন্ধুসকল ৰিটেনৰ মাৰ্কছটো বহুত বেছি ইম্পৰ্টেন্ট আৰু সেই কাৰণে আপোনালোকক আজি ভিডিঅ'টোত জনাব বিচাৰিছো যে মই সেই পেপাৰখন কেনেদৰে এটেম্প্ট কৰিছিলো, আপোনালোকে কাইলৰ পেপাৰখনত কেনেদৰে এটেম্প্ট কৰিব যাৰ ফলত আপোনালোকৰো এটা ভাল মাৰ্কছ আহিব। যেহেতু জাস্ট কাট অফ ক্লিয়াৰ কৰিলে চান্সেছটো সিলেকশনৰ চান্সটো বহুখিনি কমি যায়। গতিকে আপোনালোকে কাট অফতকে কেনেকে 8-10 নম্বৰ ওপৰত থাকিব সেইখিনি বিষয়লৈ কথা পাতিম আৰু কোনটো সেকশন কেনেদৰে কৰিব লাগিব কিমানখিনি টাইমৰ ভিতৰত গুটেইখিনি আপোনালোকে পেপাৰ কমপ্লিট কৰিব গুটেই কথাখিনি আজি ভিডিঅ'টোত আলোচনা কৰিম আৰু মোৰ ষ্ট্ৰেটেজিটো কি আছিল লাষ্ট এডিআৰই এক্সামত যাৰ ফলত মোৰ এটা বহুত ভাল মাৰ্কছ আহিছিল সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম। গতিকে বন্ধুসকল বেছি পলম নকৰি পেলাই আমাৰ ভিডিঅ'টো আৰম্ভ কৰো আহক। বন্ধুসকল আপোনালোকৰ কাইলৰ যিখন বেচেলাৰ ডিগ্ৰী লেভেলৰ পেপাৰ হ'ব তাত আপোনালোকৰ মেইনলি 4টা সেকশন আহিব। ইয়া চাওক সোশিয়াল স্টাডিজ আৰু জেনাৰেল নলেজ মই একেলগে লিখিছো যেহেতু গুটেইখিনি সোশিয়াল স্টাডিজৰ বা জিকেৰ ভিতৰতে পৰে। আপোনালোকৰ 30 আৰু 35 টোটাল আপোনালোকৰ 65 মাৰ্কছ আহিব আৰু জেনাৰেল মেথমেটিক্সত আহিব আপোনালোকৰ 30 মাৰ্কছ, জেনাৰেল ইংলিশত 10 মাৰ্কছ আৰু ৰিডিং কম্প্ৰিহেনশন আৰু ইংলিশ ল্যাঙ্গুৱেজত আহিব আপোনালোকৰ 50 মাৰ্কছ আৰু লজিক্যাল ৰিজনিংত আপোনালোকৰ আহিব 20 মাৰ্কছ। এতিয়া বন্ধুসকল আপোনালোকে এই 4টা সেকশনৰ কোনটো ফাৰ্স্ট কৰিব আপোনালোকৰ যেহেতু আগৰ এইচএস লেভেলটোত 6টা আপোনালোকৰ সেট আছিল ইয়াতো ধৰি লওক 6টা সেট আহিব। এতিয়া 6টা সেটৰটো আপোনালোকৰ যেটো সাপোজ এ সেট আপোনালোকৰ মেথছৰ পৰা ষ্টাৰ্ট হ'ব পাৰে, বি সেট আপোনালোকৰ ধৰক ৰিজনিংৰ পৰা ষ্টাৰ্ট হ'ব পাৰে। এতিয়া ফাৰ্ষ্টৰ পৰা কৰিব নে কেনেকে কৰিব চাওক বন্ধুসকল আপোনালোকৰ যেহেতু আপোনালোকে যেতিয়া প্ৰথম এক্সাম হলত ৰাতিপুৱা উঠি পেলাই যেতিয়া প্ৰথম এক্সাম হলত সোমাব তেতিয়া আপোনালোকৰ মাইন্ডটো ফ্ৰেছ থাকে আৰু তেতিয়া কি হয় টাইমৰ আমাৰ কোনো টেনচন নাথাকে যে কিমান টাইম আছে কাৰণ আমাৰ হাতত টোটাল 3 আৱাৰ্ছ টাইম থাকিব। গতিকে বন্ধুসকল আপোনালোকে ফাৰ্স্ট কি কৰিব আপোনালোকৰ যেহেতু ম্যাথছ আৰু ইংলিশ এই দুটা পাৰ্ট হৈছে সবতকে বেছি টাইম কনজিউমিং, এই দুটা পাৰ্ট হৈছে বহুত টাইম কনজিউমিং, টাইম বহুত লাগে আৰু ইয়াতে আমি অকমান ভাবিব লাগে অলপ মূৰটো খটুৱাব লাগে ইয়াতে এই দুটা পাৰ্টত জেনাৰেল ম্যাথছ আৰু ইংলিশ আৰু এই দুটাতে মানুহৰ ক্যান্ডিডেটৰ বহুত ইয়াতে নিগেটিভ হয়। গতিকে আমি এই দুটাত ভালকে ফোকাস কৰিব লাগিব। গতিকে আপোনালোকে বন্ধুসকল কি কৰিব ফাৰ্স্ট এইটো সেকশন চুজ কৰিব পাৰে বা এইটো সেকশন চুজ কৰিব পাৰে। এক্সাম পেপাৰখনত আপোনালোকৰ ম্যাথছ জিকেৰ পৰা ষ্টাৰ্ট হ'ব পাৰে তথাপিও আপোনালোকে কি কৰিব ম্যাথছ পোৰশনটো বিচাৰি উলিয়াওক কিমান নাম্বাৰৰ পৰা ষ্টাৰ্ট হৈছে, কোৱেশ্চন নম্বৰ কিমানৰ পৰা ষ্টাৰ্ট হৈছে ম্যাথছৰ খিনি বিচাৰি উলিয়াওক বা আপোনালোকে কি কৰক ইংলিশৰ খিনি বিচাৰি উলিয়াওক যে কিমানৰ পৰা ধৰক 50 পৰা ইংলিশ ষ্টাৰ্ট হৈছে 50 নম্বৰ কোৱেশ্চনটো লৈ আহক ডাইৰেক্ট। তাৰ পিছত কি কৰক আপোনালোকে ইংলিশৰ যিখিনি 10 মাৰ্কছৰ কোৱেশ্চন থাকিব সেইখিনি সলভ কৰক। ঠিক আছে ইয়াতে সাপোজ সলভ কৰিলে আপোনালোকে সাপোজ 10টাৰ ভিতৰত 7টা বা 8টা পাৰিলে এইখিনি আপোনালোকে কৰি ৰাখিলে বাকি 2-3টা আপোনালোকে এৰি দিলে। তাৰ পিছত কি কৰিব বন্ধুসকল ৰিডিং কম্প্ৰিহেনশনত আহক কাৰণ ৰিডিং কম্প্ৰিহেনশন হৈছে ডাঙৰ ডাঙৰ পেছেজ থাকিব আৰু ইয়াতে যেহেতু এবাৰ 25টা কোৱেশ্চন আৰু টোটাল 50 মাৰ্কছ থাকিব। গতিকে বন্ধুসকল ৰিডিং কম্প্ৰিহেনশন আপোনালোকৰ এটা পেছেজ নাথাকিব নিশ্চয় তাত 3টাৰ পৰা 4টা পেছেজ থাকিব পাৰে। গতিকে আপোনালোকে ফাৰ্ষ্টতে কি কৰিব ৰিডিং কম্প্ৰিহেনশন ইংলিশ খিনি হোৱাৰ পিছত ডাইৰেক্ট ৰিডিং কম্প্ৰিহেনশনত আহক।
ৰিডিং কম্প্ৰিহেনশন আপোনালোকে পেছেজটো পঢ়িলে ফাৰ্ষ্টতে স্কিমিং কৰিলে আপোনালোকে ওপৰে ওপৰে পেছেজটো পঢ়ি পেলাই এবাৰ আইডিয়া এটা লৈ ললে যে ৰিডিং কম্প্ৰিহেনশনত পেছেজটোত কিহৰ বিষয়ে কোৱা হৈছে কিবা ষ্টৰী বেসড নে কিবা ইনফৰমেশন দিছে আপোনালোকক নে এটা নিউজ আৰ্টিকেলে হয় নে কি হয় হেতু আপোনালোকে এটা আইডিয়া পালে তাৰ পিছত কি কৰিব ৰিডিং কম্প্ৰিহেনশনৰ তলত যিকেটা কোৱেশ্চন নম্বৰ 1 2 3 এনেকে যিকেটা কোৱেশ্চন থাকিব সেই কোৱেশ্চন কেটা চাওক তাৰে কিওয়াৰ্ড বিলাক চাওক কি হুদিছে আৰু সেই কিওয়াৰ্ড বিলাক কি কৰিব এই ৰিডিং কম্প্ৰিহেনশন যেটো পেছেজ থাকিব সেই পেছেজটোত বিচাৰি উলিয়াওক এই কোৱেশ্চনত যিবিলাক আপোনালোকে কিওয়াৰ্ড পাব ইম্পৰ্টেন্ট যিবিলাক ওয়াৰ্ড পাব সেই ওয়াৰ্ড বিলাক কি কৰিব ৰিডিং কম্প্ৰিহেনশনত বিচাৰি উলিয়াব তেতিয়া কি হয় আমাৰ এনসাৰ কৰতে কোৱেশ্চনবোৰ এনসাৰ কৰতে ইজি হৈ যায় ৰিডিং কম্প্ৰিহেনশনত আপোনালোকে কোৱেশ্চনটো পঢ়িলে ইয়াৰ পৰা এনসাৰ উলিয়ালে এনেকে গুটেই গিটা পেছেজ সাপোজ তিনিটা যদি পেছেজ থাকে এইখিনি কৰতেই কিন্তু আপোনালোকৰ বহুতখিনি টাইম লাগি যাব বন্ধুসকল ইয়াত ধৰক আপোনালোকৰ 45 মিনিটস মান ইয়াত গুছি যাব গতিকে ইয়াত যদি আপোনালোকৰ 45 মিনিটস গুছি গল তাৰ পিছত কি কৰিব এইখিনি আপোনালোকৰ হল সাপোজ ইয়াতে আপোনালোকৰ 25 টা কোৱেশ্চনৰ ভিতৰত 20 টা কৰিব পাৰিলে বাকি 5 টা আপোনালোকে কৰিব নোৱাৰিলে হেতু থৈ দিয়ক 20 টা কমপ্লিট হৈ গল এতিয়া আপোনালোকে নেক্সট পোৰশনটোত যাব নেক্সট পোৰশন কোনটোত যাব লজিক্যাল ৰিজনিংত নেক্সট পোৰশন আপোনালোকে যাব বন্ধুসকল লজিক্যাল ৰিজনিংত কিয় ইয়াতেও বন্ধুসকল আপোনালোকে মুৰটো খটুৱাব লাগে ব্লাড ৰিলেশন আহিব ডাইৰেকশন ডিসটেন্স আহিব মেইন মানে ইম্পৰ্টেন্ট কোৱেশ্চন এটা আছে যে আপোনালোক কি আহিব পাৰে এবাৰ যেটো এইচএস লেভেলত বহুতৰে এটো টান লাগিছিল সিটিং এৰেঞ্জমেন্ট সার্কুলার সিটিং এৰেঞ্জমেন্ট আহিব পাৰে এনেকুৱা ধৰক ইনওয়ার্ড ডাইৰেকশনত গুটেই কেজনে বহি আছে বা আউটওয়ার্ড ডাইৰেকশনত বহি আছে এনেকুৱা টাইপৰ আপোনালোকৰ কি আহিব পাৰে সিটিং এৰেঞ্জমেন্ট আহিব পাৰে আমাৰ এইচএস লেভেলত কেনেকুৱা আহিছিল লিনিয়াৰ আহিছিল ধৰক নৰ্থৰ ফালে চাই আছে বা সাউথৰ পিনে চাই আছে এনেকুৱা টাইপৰ আহিছিল এবাৰ আপোনালোকৰ সার্কুলাৰ আহিব পাৰে গতিকে ৰিডিং কম্প্ৰিহেনশনটো তো আপোনালোকৰ বহুতখিনি পাজল লাগে বা টাইম কম টাইমত এখিনি কৰিব নোৱাৰি ৰিডিং কম্প্ৰিহেনশন যেটো বহুত ভাবিব লগা হয় আমাৰ গতিকে কম টাইমৰ ভিতৰত ৰিজনিং কৰাটো ইমান পসিবল নহয় আৰু ইফালে টাইমৰ টেনশন এক্সাম প্ৰেসাৰ থাকে গতিকে আপোনালোকে ৰিজনিং টু কি কৰিব থাৰ্ডত কৰক ফাৰ্স্ট কৰিলে ইংলিশ সেকেন্ড কৰিলে ম্যাথছ বা আপোনালোকে ফাৰ্স্ট ম্যাথছ কৰিলে সেকেন্ড কৰিলে ইংলিশ থাৰ্ডত আপোনালোকে কিন্তু ৰিজনিং কৰিব ৰিজনিংৰ সাপোজ ৰিজনিং বহুতে ইজি পায় গতিকে ধৰি ললো 20 ৰ পৰা 18 টা আপোনালোকে পাৰিলে দুটা আপোনালোকে স্টাক হৈ গল সাপোজ এইটো কোৱেশ্চনতে ধৰি ললো সিটিং এৰেঞ্জমেন্টটো অলপমান টাফ দি দিলে বা যি কোনো এটা পাজল দি দিছিলে সাপোজ এনেকুৱা টাইপৰ পাজল আহে যে এটা ৰেক আছে ৰেকত টোটাল 7টা বা 4টা তেনেকে খাপ আছে তাত ওপৰত এইটো থলে থাৰ্ডত আপোনালোকৰ গ্ৰীন বক্স থলে ফোৰ্থত আপোনালোকৰ ৰেড বক্স থলে এনেকুৱা টাইপৰ পাজলও আছে তো তেনেকুৱা আহিব পাৰে গতিকে ইয়াতে আপোনালোকৰ স্টাক হোৱাৰ চান্স থাকে গতিকে আপোনালোকে সাপোজ 5 মিনিট মান টাইম ইয়াতে ওয়েস্ট কৰিলে তাৰ পিছতো হোৱা নাই বাদ দি দিও তো 18 টা পাৰিছে নেক্সট আহক নেক্সট কি কৰিব জিকে কাৰণ জিকে 65 আছে বন্ধুসকল হাইয়েস্ট ওয়েটেজ আপোনালোকৰ জিকেতে আছে মই জিকে মানে কৈছো সোশ্যাল ষ্টাডি আৰু জেনাৰেল নলেজ একেলগে জিকে বুলি কৈছো ইয়াতে টোটাল আপোনালোকৰ আছে 65 টা ইখিনিত কিন্তু যদিও 65 টা কোৱেশ্চন ইয়াতে আপোনালোকৰ বহুত বেছি টাইম না লাগে কিয় টাইম না লাগে বন্ধুসকল ইয়াতে আপোনালোকৰ হাতত দুটা অপচন থাকিব হয় পাৰিব বা নোৱাৰিব যদি কমন পৰিলে পাৰিব কমন নোৱাৰিলে নোৱাৰিব নপৰিলে নোৱাৰিব কিন্তু ইয়াতে তো আপোনালোকৰ ম্যাথছ বা ৰিজনিং বা ইংলিশৰ দৰে তেনেকুৱা ভাবিব লগা বা ম্যাথছৰ দৰে ক্যালকুলেশন কৰিব লগা একো না থাকে গতিকে ইয়াতে আপোনালোকে এটো শেষৰ লৈকে থৈ দিও ধৰক ইয়াতে আপোনালোকে কি কৰিলে 65 ৰ ভিতৰত 40 টা পাৰিলে 25 টা আপোনালোকৰ কমন পৰা নাই হৈ গল এতিয়া গুটেই পেপাৰখিনি যেতিয়া কৰিব কাৰণ জিকে কৰতে যদি জিকেৰ কাৰণে যদি লাষ্টত আপোনালোকৰ বন্ধুসকল 45 মিনিটসও বাছে নহয় বহুত টাইম 45 মিনিটসৰ যদি লাষ্টত আপোনালোকৰ থাকি যায় ম্যাথছ ৰিজনিং আৰু ইংলিশ কৰাৰ পিছত জিকেৰ কাৰণে 65 টা কোৱেশ্চনৰ কাৰণে এনাফ টাইম কাৰণ ইয়াতে আপোনালোকৰ একো ভাবিব লগা নাই কোৱেশ্চনটো পঢ়িলে পাৰিছে টিক কৰিছে নোৱাৰিছে এৰি দিছে ইয়াতে আপোনালোকৰ বহুত বেছি একো ভাবিব লগা নাই সাপোজ ইয়াতে মই কলো 65 ৰ পৰা 40 টা পাৰিলে তাৰ পিছতো আপোনালোকৰ কি হল বন্ধুসকল এইখিনি কৰাৰ পিছতো ধৰক আপোনালোকৰ 15 ৰ পৰা 20 মিনিটস এতিয়াও বাকি আছে তাৰ পিছত কি কৰিব বন্ধুসকল ইয়াৰে 20 টা কোৱেশ্চন ম্যাথছৰ সাপোজ 7-8 টা কোৱেশ্চন যদি এৰিছিলে বা 5টা মান কোৱেশ্চন যদি এৰিছিলে
বা ইংলিছৰো যদি যিমানখিনি এৰিছিলে সাপোজ ইংলিছৰ আপোনালোকে ধৰক কোটেই মিলি ৰিডিং কম্প্ৰিহেনচন জেনাৰেল ইংলিছ মিলি 3-4টা মান যদি এৰিছিলে গোটেইখিনি মিলি আৰু লজিক্যাল ৰিজনিং গোটেইখিনি মিলি আপুনি আকৌ এবাৰ ৰিভাইজ দিয়ক ফাৰ্ষ্টৰ পৰা চাওক যে মই এতিয়া কি কৰিব পাৰো এই 15 পৰা 20 মিনিট সময়ৰ ভিতৰত মোৰ আৰু কিবা কৰিব পৰা যায় নেকি মোৰ কিন্তু বন্ধুসকল এভৰি এক্সামত এনেকুৱা হয় প্ৰথম যিবাৰ মই গোটেইখিনি কৰা হোৱাৰ পিছত যিখিনি মোৰ একদম কনফিডেন্স থাকে এনসাৰ সেইখিনি কৰাৰ পিছত মোৰ লাষ্টত যদি টাইম থাকে তাৰ পিছত যেতিয়া মই সেকেন্ড ৰিভিজন দিও তাৰ পিছতো কিন্তু মোৰ ধৰক 5-6টা মান আকৌ মোৰ মানে কৰিব পৰা ওলাই কোৱেশ্চন গতিকে আপোনালোকেও কি কৰিব বন্ধুসকল সেকেন্ড ৰিভিজন এটা দিয়ক এই যে আপোনালোকৰ 15 to 20 মিনিটস হাতত থাকিব সেইখিনি টাইম আকৌ আপোনালোকে এটা সেকেন্ড ৰিভিজন দিয়ক সেকেন্ড ৰিভিজনত কি হ'ব বন্ধুসকল আপোনালোকৰ আৰু 5-6টা মান আকৌ কৰিব পৰা এনসাৰ উলাব সাপোজ আগত মনত পৰা নাছিলে জিকেৰে হক সাপোজ এনসাৰটো মনত পৰা নাছিলে পিছত মনত পৰিব বা ম্যাথছ বা ৰিজনিংত আপোনালোকৰ ষ্টাক হৈ গৈছিলে হেতু আকৌ আপোনালোকে এবাৰ ট্ৰাই কৰতে আকৌ মানে সলিউশন উলাই যাব পাৰে গতিকে তেনেকে কৰক আৰু তেনেকে কৰিলে কি হ'ব বন্ধুসকল আপোনালোকৰ ভাল এটা স্কোৰ আহিব ভাল এটা এটেম্প্ট কৰিব পাৰিব লগতে এটেম্প্ট ভাল হলে আপোনালোকৰ যদি একুৰেসি থাকে তেতিয়া হলে কি কৰিব বন্ধুসকল আপোনালোকৰ ভাল এটা মাৰ্কস আহিব কিন্তু আপোনালোকে যদি ফাৰ্স্ট জিকে কৰে জিকে টাইমখিনি সাপোজ বহুত টাইম লগাই দিলে তাৰ পিছত ৰিজনিং কৰিলে তাৰ পিছত লাষ্টত আপোনালোকে ম্যাথছ কৰিলে আৰু একেবাৰে হেখত আপোনালোকে ৰিডিং কম্প্ৰিহেনচন তেতিয়া হলে কি হ'ব বন্ধুসকল ইমান প্ৰেসাৰ থাকিব এক্সামৰ আৰু ইমান ডাঙৰ পেছেজ দেখি পেলাই আপোনালোকে তাতে নাৰ্ভাস হৈ যাব ইমান টাইম নাই ইপিনে ধৰক আধা ঘণ্টা টাইম আছে ইপিনে 3টা ডাঙৰ পেছেজ পঢ়িব আছে কেনেকে কৰিব এটো পসিবল নহয় ইফালে ইমান প্ৰেসাৰ আকৌ ইংলিছৰ পেছেজ বোৰ বুজিব লাগিব অকল পঢ়ি গলে নহব কি কৈছে তাত বুজিব লাগিব কোৱেশ্চন বোৰৰ এনসাৰ কৰিব লাগিব সেই কাৰণে বন্ধুসকল মই কৈছো আপোনালোকে ইয়াতে চাব এবাৰ মই তলত আকৌ এবাৰ লিখি দিছো ফাৰ্ষ্টতে আপোনালোকে কি কৰিব RC মানে ৰিডিং কম্প্ৰিহেনচন এন্ড ইংলিছ এটো কৰিব পাৰে অৰ ম্যাথছ এই দুটা ফাৰ্স্ট এন্ড সেকেন্ড ফাৰ্স্টটো এটো কৰিব পাৰে সেকেন্ডটো এটো কৰিব পাৰে এই দুটা ফাৰ্স্ট আৰু সেকেন্ডত এই দুটা কমপ্লিট কৰি লওক তাৰ পিছত থাৰ্ডত কি কৰিব বন্ধুসকল থাৰ্ডত আপোনালোকে লজিক্যাল ৰিজনিং কৰক আৰু ফৰ্থত লাষ্টত একেবাৰে আপোনালোকে জিকে কৰক এনেকে যদি বন্ধুসকল আপোনালোকে কৰে তেন্তে হলে আপোনালোকৰ বহুত ভাল এটা স্কোৰ আহিব আৰু মই আশা কৰো সবৰে প্ৰিপাৰেচন ভাল বহুত দিনৰ পৰা আপোনালোকে পঢ়ি আছে গতিকে নাৰ্ভাস নহব ভালকে পেপাৰখন পঢ়িব আৰু আপোনালোকক বন্ধুসকল আৰু এটা কথা কৈ দিছো আপোনালোকে চাবচোন কোৱেশ্চনত নট আগৰ এইচএস লেভেলৰ পেপাৰখনটো বহুতে ভুল কৰিছে নট তাৰ পিছত ইনকাৰেক্ট এইবোৰ অকমান কোৱেশ্চনটো পঢ়োতে অকমান ভালকৈ পঢ়িবচোন কেতিয়াবা আমাৰ দৌৰা দৌৰিতে কেনেকুৱা হৈ যে নটটো আমি দেখিয়ে নাপাও বা ইনকাৰেক্টটো আমি দেখিয়ে নাপাও তাৰ পিছত এন্টোনিমৰ সাইড আমি কেতিয়াবা সিনোনিম লিখি দিও সিনোনিমৰ ঠাইত এন্টোনিম লিখি দিও গতিকে এইবোৰ বস্তু বন্ধুসকল আপোনালোকে অলমান ভালকে নজৰ কৰিব আপোনালোকে নোটিস কৰিব ভালকে গতিকে বন্ধুসকল আজিৰ ভিডিওটো এইখিনি আছিল আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো বন্ধুসকল আপোনালোকে বহুতে মোৰ ভিডিও চাই কিন্তু আপোনালোকে বহুতে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই গতিকে বন্ধুসকল প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আগন্তুক আহি থকা আপোনালোকৰ স্কিল টেষ্টৰ এক্সামৰ ওপৰতো মই নতুন ভিডিও লৈ আহিম বা আসাম পুলিচ এসআই আহি আছে বিভিন্ন ধৰণৰ এক্সামৰ মই ভিডিও লৈ আহিম বন্ধুসকল গতিকে হেইবোৰ নটিফিকেশন পাবলৈ আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু আজিৰ ভিডিওটো বন্ধুসকল এইখিনি আছিল আপোনালোকৰ সকলোৰে এক্সাম ভাল হওক আৰু এক্সাম দি আহি পেলাই কমেন্ট বক্সত জনাব আপোনালোকৰ কেনেকুৱা হল পেপাৰখন কিমান মাৰ্কস এটেম্প্ট কৰিছে কিমান আপোনালোকে এক্সপেক্ট কৰি আছে নিজৰ মাৰ্কস তাৰ পিছত আমি এক্সামৰ পিছত এই বিষয়ে আকৌ আলোচনা কৰিম থ্যাংক ইউ